আমি আকৌ ঘূৰি আহিছোঁ আলোচনাৰ মাজলৈ। আমি আগৰবাৰ পাতিলোঁ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনৰ কথা আৰু আপোনালোকৰ আহ্বানৰ আগলৈকে কেনেদৰে অসম চৰকাৰৰ দ্বিতীয় স্থানৰ মুৰব্বী হিচাপে থকা হিমন্ত বিশ্ব শৰ্মাই হওক বা আন কোনোৱে হওক অতি উত্তেজনাপূৰ্ণ বক্তব্যৰে এটা অস্থিৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। আৰু ভগৱানক ধন্যবাদ যে আপোনালোকে সংগঠিত হৈ শান্তিপূৰ্ণ প্ৰচাৰৰ বাবে আহ্বান জনালে 13টা সাহিত্য সভাই মিলি, আৰু তাৰ প্ৰতি সঁহাৰি জনায়েই হওক বা যি কাৰণতেই নহওক তেওঁলোক অলপ নিয়ন্ত্ৰিত হ'ল আৰু অৱশেষত শান্তিপূৰ্ণভাৱে ভোটদান আৰু ভোট গণনা পৰ্ব এতিয়ালৈকে চলি আছে, হোৱা নাই। দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে দুষ্কৃতিকাৰীয়ে সংগঠিত কৰিছে। আমি যোৱাবাৰ উন্নয়নৰ কথা পাতিছিলোঁ, তাত আপুনি বিভিন্ন কথা ক'লে যে হাগ্ৰামা বহিলাইৰী অকল এইকেইটা দিনত তাত এক স্থায়ী ৰাজধানী BTC নিৰ্মাণ কৰাই নহয়, বিভিন্ন ৰাজ্যত অতি কম দামত থাকিব পৰা বড়োলেণ্ড গেষ্ট হাউচ বনাই দিছে। কিছুমান আঁচনি তেওঁৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্মকৰ্তা আৰু ঠিকাদাৰৰ গাত দায়িত্বটো এৰি দি পৰ্যবেক্ষণ নকৰাৰ কাৰণে তেওঁ এতিয়া আজি মানে তাৰ মূল্য ভৰিবলগীয়া এটা সন্মুখীন হ'বলৈ পাইছে। এইবাৰ আমি আহোঁ যে শিক্ষা খণ্ড, এতিয়াও অভিযোগ উঠে যে BTC হোৱাৰ পিছত, তাৰ আগতেতো বহু বেয়া আছিলেই, BTC হোৱাৰ পিছত BTAD এলেকাৰ বিদ্যালয়সমূহৰ শিক্ষা ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। তাত বিশ্ববিদ্যালয়ো স্থাপন হৈছে, ইঞ্জিনিয়াৰিং প্ৰযুক্তি মহাবিদ্যালয় স্থাপন হৈছে। এই ঘৰবিলাক হৈছে CIT হৈছে, ডিম বিশ্ববিদ্যালয়, ডিম ইউনিভাৰ্চিটি। এই ঘৰবিলাক হৈছে আন্তঃগাঁথনি পৰ্যাপ্ত নহয়, আৰু য'ৰ পৰা ল'ৰা ছোৱালী ওলাব প্ৰাথমিক শিক্ষা খণ্ডৰ পৰা, তাৰ অৱস্থা অতিকে বেয়া। এই ক্ষেত্ৰত আপোনাৰ বক্তব্যটো কেনেকুৱা? প্ৰথম কথা হৈছে যে শিক্ষা খণ্ড বুলি ক'লে আমি আমাৰ স্বৰ্গীয় মহামান্য জনাধন্য তৰুণ গগৈ ছাৰ দিনত আমি অলপ বহুত মানে প্ৰেছাৰ দিছোঁ। সেই সময়ত সৰ্বশিক্ষা অভিযান আহিছিল, মানে শেষৰ পৰ্যায়ত 2009 আগষ্টৰ পৰা মানে শিক্ষাৰ অধিকাৰ আইন আহিছে। তো হিচাপে আন্তঃগাঁথনি যথেষ্ট কৰিছে, BTCটো হৈছে অসমত কৰিছে। কিন্তু শিক্ষাৰ পৰিৱেশটো আন্তঃগাঁথনি, ঘৰ, বিল্ডিং, পানী, লাইট চব কৰিছে যদিও কিন্তু শিক্ষাৰ পৰিৱেশটো কৰিব পৰা নাই, যাৰ কাৰণে ওচৰৰ প্ৰাইভেট স্কুলবিলাকত মানে ৰিক্সাৱালা ঠেলাৱালাৰ পৰা আদি কৰি পেলাই চব্জিৱালাবিলাকেও প্ৰাইভেট স্কুল যোৱা হৈছে। আৰু আমাৰ জাতিটোৰ কাৰণে দুৰ্ভাগ্য, অকল মই বড়ো বুলি কোৱা নাই, অসমীয়া মাধ্যমৰ কথাও ক'ব বিচাৰিছোঁ। শুনাত বেয়া শুনিলেও অসমীয়া মাধ্যম স্কুলটো আমি যাক মিয়া বাংলাদেশী বুলি সদায় মানে ঘৃণ চকুৰে চাওঁ, তেওঁলোকে অসমীয়া মাধ্যম বিচাৰি আছে। ওচৰ চাপৰিয়ে হওক, গুৱাহাটী মহানগৰীতে হওক, গুৱাহাটী মহানগৰীত প্ৰায় 1112খন মানে আপোনাৰ অসমীয়া মাধ্যমৰ স্কুল থাকে। গুৱাহাটী মহানগৰী আৰু কামৰূপ মানে ৰুৰেলত আমাৰ প্ৰায় 30-40খন বড়ো মাধ্যমৰ স্কুল থাকে। একমাত্ৰ কাৰণটো হ'ল কি, আমাৰ শিক্ষিত চামে LP স্কুলৰ পৰা কেৰাণীৰ পৰা আপোনাৰ প্ৰফেচাৰ লেকচাৰলৈকে, কেৰাণী মহৰীৰ পৰা আদি কৰি সকলোৱে নিজৰ মাতৃভাষাত ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ কৰিবলৈ দিলে মূৰ্খ হ'ব বুলি ভাবি পেলাই মানে ইংলিছ মিডিয়াম বা আৰু কিছুমান জাতীয় চেণ্টিমেণ্ট থকা বড়ো বা আমাৰ অসমীয়া ভাষী জাতীয় চেণ্টিমেণ্ট থকাবিলাকে কিন্তু UN একাডেমি, বাথৌ আশ্ৰম, ব্ৰহ্ম মানে মিছন এইবিলাকত দিছে, শংকৰদেৱ শিশু নিকেতনত দিছে, অসমীয়া মাধ্যমত জাতীয় বিদ্যালয়ত দিছে। তেনেকৈ কিন্তু আমাৰ মাতৃভাষা প্ৰেমী বহু প্ৰফেচাৰ লেকচাৰাৰ শিক্ষকবিলাকে কিন্তু এই মাতৃভাষা মাধ্যমত পঢ়াই পেলাই মানুহ কৰিছে, IIT পৰ্যন্ত এডমিশ্যন পাইছে। সেইটো মই দীঘলীয়া হ'ব, এই ক্ষেত্ৰত আমি খুব মানে ঠিকেই আছে। কিন্তু মাজতে এটা অভিযোগ আছিলে সময়মতে টেক্সট বুক নাপায়, সেইটো আমি ঠিক কৰিলোঁ, পোৱালোঁ। কিন্তু শিক্ষকবিলাকক মানে একৰ্ডিং টু দি শিক্ষাৰ অধিকাৰ আইন 1:30 কোনো মানে য'ত 400+ আছে, মানে 450 বা 400 400+ কথা কৈছোঁ, এই 400+
থকা ল'ৰা ছোৱালীবিলাক কিন্তু মেক্সিমাম ট্ৰাইবেল এলেকা, আদিবাসী সান্থালী এলেকা আৰু আমাৰ মাইনৰিটি মুছলিম এলেকা 400+ য'ত আছে, 600লৈকে গুৱাহাটীত আছে, 800লৈকে আছে গুৱাহাটী মহানগৰীত। মই সেনেকুৱা 20খনমান স্কুল লিষ্ট কৰি দিছোঁ য'ত মানে 400+ আছে। তো আমি বড়ো সাহিত্য বাই হওক, অসম সাহিত্য বাই হওক, খিলঞ্জীয়া জনজাতি সাহিত্য বাই হওক, আমি মাতৃভাষা মাধ্যমৰ কাৰণে ফাইট কৰিছোঁ, আমি প্ৰেক্টিকেল কৰিছোঁ। মোৰ ল'ৰাই ভেঞ্চাৰ স্কুলত হাৱাই চেণ্ডেল পিন্ধি বড়ো মিডিয়ামত পঢ়িছে, পঢ়ি সি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ ছ'চিয়েল ৱৰ্কত ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী কৰি ওলাইছে। সেই আত্মবিশ্বাস আমাৰ আছে। এতিয়া চবৰে যদি আত্মবিশ্বাস থাকে, অসমীয়া মাধ্যম বড়ো মাধ্যমৰ শিক্ষাটো উন্নত হ'ব। চৰকাৰে ৰাইট টু এডুকেশ্যন সৰ্বশিক্ষা মানে অভিযান তাত 15 বছৰীয়া কংগ্ৰেছৰ শাসনত যথেষ্ট কৰিছে। সেই সময়ত নিশ্চয় আমাৰ মানে হিমন্ত বিশ্ব শৰ্মা, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগৰ দায়িত্বত আছিল আৰু তেখেতৰ লগত বহুত মানে বিতৰ্ক হৈছিল, বিশেষকৈ প্ৰভিঞ্চিয়েলাইজ আইন লৈ পেলাই। মই এটা সময়ত ক'বলগীয়া বাধ্য হৈছিলোঁ যে মানে সেই আইনখন মানে আচলতে নীতিগতভাৱে হোৱা নাই, যে এই আইনখনত শিক্ষাৰ অধিকাৰ আইনটো ঠিকমতে নচোৱাকৈ বনোৱা হৈছে, প্ৰভিঞ্চিয়েলাইজ আইন 2011, যাক আমি 2012 এপ্ৰিলত দিল্লীত গৈ পেলাই মনমোহন সিং মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত জ্বলাই দিছোঁ বড়ো সাহিত্যকাৰ, মই সাধাৰণ পাঠক। তো শিক্ষাৰ অধিকাৰ আইন হোৱা নাই, NCTৰ গাইডলাইন তাত সোমোৱা হোৱা নাই, UGCৰ নৰ্মছ, UGCৰ গাইডলাইন নোহোৱাকৈ এই প্ৰভিঞ্চিয়েলাইজ আইনখন বনাই দিলে। মই তেতিয়াই কৈছিলোঁ যে মাননীয় মন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ, কংগ্ৰেছৰ ডাঙৰীয়া, যে আপুনি প্ৰভিঞ্চিয়েলাইজ আইনটো বনাইছে। সেই সময়ত মই কি বাক্য ব্যৱহাৰ কৰিছিলোঁ এইটো মই এতিয়া ৰিপিট নকৰোঁ। মই কৈছোঁ যে অন্ততঃ ৰাইট টু এডুকেশ্যন এক্ট আমি চাব লাগিছিল 2009, NCTৰ লেটেষ্ট গাইডলাইনটো চাব লাগিছিল, UGCৰ গাইডলাইনটো থাকিব লাগিছিল, গাইডলাইন মতে ক'ব লাগিছিল হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত NCTৰ গাইডলাইনটো চাব লাগিছিল। নহ'ল, যাৰ কাৰণে 2017 হাইকোৰ্টে সেই আইনখন চেটিছফাইড কৰি দিলে, বাতিল কৰি দিলে, আকৌ নতুন আইন আনিব লগা হ'ল। এই ধৰণৰ মানে ঘটনাবিলাক হৈছে অসমৰ শিক্ষা ব্যৱস্থাত। শিক্ষাৰ অধিকাৰ আইন এটা মানে আজিৰ তাৰিখত মই মানে বহুতবাৰ মই স্বৰ্গীয় তৰুণ গগৈ ছাৰ কাকতেও কৈছোঁ যে ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ 3টা আৰ্টিকেল ভাইলেট কৰিছে। সেই সময়ত কৈছোঁ, মই এতিয়াও ক'ম, আজিও ক'ম যে 350A আৰ্টিকেল ভাৰত চৰকাৰে, অসম চৰকাৰে ভাইলেট কৰিছে। 21A আৰ্টিকেল এমেণ্ডেড, সেইটো ভাইলেট কৰিছে। 51A আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাইলেট কৰিছে, য'ত মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ দিয়া হৈছিলে 1950 চনৰ পৰাই। দিয়া নাই, আমি মানিলোঁ। সৰ্বশিক্ষাৰ অধিকাৰ সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত দিব পাৰিলে হয় 2000, নিদিলে। ৰাইট টু এডুকেশ্যন এক্ট 2009ত তেওঁ দিব পাৰিলে হয়, নোৱাৰিলে, নিদিলে। সৰ্বশিক্ষা অভিযানটো 2002ৰ পৰা আৰম্ভ হৈছিল, নিদিলে। কিন্তু দিয়া নাই, কংগ্ৰেছে নিদিলে। তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেনিবা পলিচিয়ে নাছিলে অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ, খিলঞ্জীয়া লোকসকলৰ, বিশেষকৈ কাৰ্বি, মিচিং, তিৱা, ৰাভা, মানে দেউৰী বা ডিমাচা, কোচ ৰাজবংশী, গাৰোৰ আছে মাধ্যম, তো এইবিলাক ভাষাক কোনো স্বীকৃতি নিদিলে, নাই এইটো। কিন্তু এতিয়া চাওক আপোনাৰ, এতিয়া NEP 2020ত আমি কিমান মানে 2015 চনৰ জুলাইৰ পৰা 14 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া আমি 8 দিন বহল পাতি গ'লে। তেতিয়া আমাৰ বৰ্তমানৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী আছিল, তেখেতৰ নেতৃত্বতে আমি ৰাজনাথ সিঙক লগ ধৰিছোঁ, স্মৃতি ইৰাণীক লগ ধৰিছোঁ, জুৱেল ওৰামক লগ ধৰিছোঁ, জিতেন্দ্ৰ সিঙক লগ ধৰিছোঁ, ক্ষীৰেন্দ্ৰজীৰ লগত 1 ঘণ্টা 2 ঘণ্টা কথা পাতিছোঁ। তাৰপিছতো নহয়। গতিকে মই মানে লাষ্ট কথাটো হ'ল কি, যে এতিয়া আমি লাষ্ট মানে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰক কৈছোঁ NEP 2020 অন্ততঃ খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰাইমাৰী এডুকেশ্যন মাতৃভাষাত হোৱাৰ কাৰণে অধিকাৰ দিছে, সেইটো ইন লেটাৰ এণ্ড স্পিৰিট জানুৱাৰীৰ ভিতৰত ইমপ্লিমেণ্ট কৰিব লাগিব, সেইটো আমি বিচাৰিছোঁ। তাৰপিছত আৰু এটা কথা কৈছোঁ, চাওক BTC এডুকেশ্যনত যথেষ্ট ইনষ্টিটিউশ্যন হৈছে, ইউনিভাৰ্চিটি হৈছে, এইটো চবেই দেখা কথা। চবেই নেদেখা নজনা কথাটো হ'ল কি, হাগ্ৰামা মহিলাৰীয়ে 214 ৰাভা লেংগুৱেজ ইণ্ট্ৰডিউচ কৰিছে,
16খন স্কুলত সান্তালী ভাষা ইন্ট্ৰডিউচ কৰিছে 104খন স্কুলত গাৰো ভাষা ইন্ট্ৰডিউচ কৰিছে অসম চৰকাৰে কিয় কৰিব নোৱাৰে সেই কথাবিলাক আমি কৈছোঁ তো আৰু এটা ডাঙৰ কথা আপোনালোকক এটা ৰেকৰ্ড দিছোঁ শিক্ষাৰ অধিকাৰ আইন সৰ্বশিক্ষা অভিযান এইবিলাক ভাৰত চৰকাৰৰ নহয় ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত কৰা আইন এই আইনমতে বাংলাদেশ চৰকাৰ সৰু ৰাষ্ট্ৰ দুখীয়া ৰাষ্ট্ৰ বুলি কয় চাওক তাত প্ৰায় 2.5 লাখ ত্ৰিপুৰা উপজাতি থাকে যাৰ মাতৃভাষা কোকবৰক সেই কোকবৰকবিলাকক 2017 চনত ইংৰাজী তাৰমানে কি ৰোমান স্ক্ৰিপ্টত শিক্ষাৰ মাধ্যম হিচাপে ইন্ট্ৰডিউচ কৰি দিলে আৰু এতিয়া 4ৰ্থ শ্ৰেণী চলি আছে এইখন তো শিক্ষাৰ অধিকাৰ আইন যদি ভায়োলেট কৰে ভাৰতীয় সংবিধান মানে 26 জানুৱাৰী 50 পাছ কৰি থোৱা 350 আৰ্টিকেল 73 ইয়াৰ্ছৰ পিছত যদি ভায়োলেট কৰে তাতকৈ দুৰ্ভাগ্যজনক কি আছে সেইকাৰণে এবাৰ যেতিয়া NEP 2020 মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া পাছ কৰিলে মই 2 লাইন টুইট কৰিছোঁ এইটো কৈছে যে আপুনি মাত্ৰ এজন প্ৰধানমন্ত্ৰী যি 73 ভাৰত স্বাধীনতাৰ 71 বছৰ পিছত ইন লেটাৰ এণ্ড স্পিৰিট 350A আৰ্টিকেলটো আপুনি কাৰ্যকৰী কৰিব টুইটত আছে আপুনি এই প্ৰসংগতে আৰু এটা বিদ্যালয়সমূহৰ এই যি 400 প্লাছ স্কুলত ইউনিফৰ্মৰ এটা প্ৰসংগৰ কথা আমি পাতিছিলোঁ যে যেনেকৈ পাঠ্যপুথি নাই এটা সেটেল পাঠ্যপুথি সেটেল এতিয়া সেটেল হ'ল কিন্তু এই যিটো ইউনিফৰ্ম এই ইউনিফৰ্মৰ ক্ষেত্ৰত বিদ্যালয়বিলাকে পৰ্যাপ্ত ইউনিফৰ্ম নাপালে বা বহু 400 প্লাছ নথকা বিদ্যালয়ৰ নাম দেখুৱাই য'ত এটেণ্ডেঞ্চ নাই তাত ইউনিফৰ্ম দিয়া দেখুৱাই এটা বৃহৎ কেলেংকাৰী হোৱা বুলি অভিযোগ আছে এই অভিযোগটো কেনেধৰণৰ চাওক মই প্ৰথম কথাটো হৈছে কি মানে এটা চাওক মানে যেতিয়া আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মাননীয় শিক্ষামন্ত্ৰী হিচাপে আছিলে 1889 তেওঁ ইউনিফৰ্ম দিব নোৱাৰে কি কাৰণত দিব নোৱাৰিলে মই নাজানো কিন্তু সেইটো দিব নোৱাৰিলে এতিয়া মানে কোভিডৰ যিটো লকডাউনৰ সময়ত মাৰ্চৰ ভিতৰত সেই ইউনিফৰ্মটো দিব অৰ্ডাৰ দিলে চাব মাৰ্চত মানে 20 বন্ধ স্কুল বন্ধ হোৱা নাছিল তেতিয়া যেতিয়া অৰ্ডাৰ ওলাইছিলে তেতিয়া অৰ্ডাৰ হোৱা নাছিল যে কোভিডৰ মাজতে দিব লাগে সব স্কুলবিলাকে অৰ্ডাৰ দিয়ে কিন্তু কোভিডৰ কাৰণে বন্ধ হৈ থাকে এতিয়া ডিষ্ট্ৰিবিউশ্যন চলি আছে নেক্সট এতিয়া 1920 এটা অৰ্ডাৰ আহিল গাইডলাইনটো আপোনালোকেও পাব অনলাইন পৰীক্ষাত অনলাইন আপুনি পাইছে চবেই পাইছে এই গাইডলাইন মতে চাওক এতিয়া কথাটো হৈছে কি মই মানে মাননীয় মুখ্যমন্ত্ৰী মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো মানে দুৰ্নীতিৰ ক্ষেত্ৰত জিৰ' টলাৰেঞ্চৰ কথা কৈ আছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াকো মই 30 বছৰ কৰিছিলোঁ এটা সময়ত মানে তেখেতে মনত আছে না নাজানো এতিয়া তেওঁ শিক্ষামন্ত্ৰী নাছিল সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আছিল বিত্তমন্ত্ৰী হিচাপে মই তেখেতক জনাইছিলোঁ যে ছাৰ ইউনিফৰ্মৰ ক্ষেত্ৰত কিন্তু এটা ভয়ানক এটা কেলেংকাৰী ষড়যন্ত্ৰ চলি আছে কেলেংকাৰী বুলি ক'লোঁ মই কেলেংকাৰী বুলি কৈছোঁ কাৰণ সৰু শিশুৰ ইউনিফৰ্মৰ পৰাও যদি কোনোবাই কমিশ্যন খাব খোজে এইটো গ্ৰাছৰুট লেভেলৰ পৰা এটলিষ্টটো মানে কি একেবাৰে গ্ৰাউণ্ড লেভেল গ্ৰাছৰুট লেভেলৰ পৰা এইটো এটা ভয়ানক মই এটা কথা ক'ম যে সঁচাকৈ যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দুৰ্নীতিৰ ক্ষেত্ৰত যদি জিৰ' টলাৰেঞ্চটো যদি সঁচাকৈ প্ৰমাণ কৰিব পাৰে এই বেছি কেলেংকাৰীৰ কথা কোৱা নাই SI নিযুক্তি ইণ্টাৰভিউ কেলেংকাৰীৰ কথা কোৱা নাই সৰু শিশুৰ শিক্ষাৰ অধিকাৰ আইন মতে NEP 2020 অহাৰ আগতে শিক্ষাৰ অধিকাৰ আইন মতে যিখিনি ইউনিফৰ্ম পাইছে সেই ইউনিফৰ্মবিলাকত কেনেধৰণে মই মানে হেৰি চলি আছে এইটো মানে অলপমান তেখেতে ইনকুৱাৰী কৰাটো দৰকাৰ মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ কাৰণ আপুনি চাওক মই এটা সৰু উদাহৰণ দিছোঁ মই মানে বহুত অল আছামৰ স্কুলবিলাক ঘূৰিলোঁ কিন্তু মই ঘূৰি পেলাই এটা বস্তু লৈছোঁ মই 400 প্লাছ ষ্টুডেণ্ট থকা স্কুলবিলাক লৈছোঁ 400 প্লাছ য'ত আছে 400 মানে 50 60 আনকি গুৱাহাটী চিটিত 10খনমান
600 700 800 টকাও মানে মানে হেৰি আছে আৰু সেইটো মই আপোনাক কৈছোৱে সেইবিলাক এৰিয়া কিন্তু আমাৰ ধৰ্মীয় সংখ্যালঘুৰ লোক অধ্যুষিত অঞ্চল তেওঁলোকে আজি ইয়াতে ৰিক্সা বা ঠেলালা কৰিছে খুব তাতে কৈছে তাতে ওলাইছে এনেকুৱা তো এনেকুৱা এখন কিছুমান স্কুল আছে য'ত এখন স্কুলত আপোনাৰ 450 জন 100% এটেন্ডেন্স দেখাই পেলাই ফুল সাপ্লায়াৰক ফুল পেমেন্ট দিছে আপুনি ইয়াত এটা হিচাপ দিছে 1000খন মান স্কুলৰ 2 বছৰত 320 কোটি মান টকাৰ প্ৰায় অনিয়ম হোৱা বুলি অভিযোগ এইটোতো আচলতে সিবিআই ইনকুৱাৰী হ'ব লাগে মই ধৰিছোঁ যে 20খন স্কুল যদি আমি ধৰো 400 প্লাছৰ 40,000 কৈ অনুমান এটা তেনেহ'লে আমি এইখিনিতে এই বস্তুটো ৰাখিব খুজিছোঁ যে আপুনি ইউনিফৰ্মৰ এই বিষয়টো সিবিআই ইনকুৱাৰী কৰক সিবিআই এনকুৱাৰীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিবিআই ইনকুৱাৰী কৰক তে আমি এতিয়া আমাৰ ইয়াত আৰু এইটো শিক্ষাৰ অধিকাৰ আইনমতে দিয়া হৈছে প্ৰতিটি টাইমৰ যিখন ডিজিটেল ডেস্ক আছে দিছ ইজ একচুৱেলি ইংলিছ ডিজিটেল ডেস্ক now we shall try to take the latest update from this desk English desk Third round of counting is underway in all the districts right now. By the end of the second round of counting, it is very evident that UPPL is completely leading in all the districts across all the 40 seats. And by the end of the second round of counting, there's an interesting observation that Hagrama Mohilari is lagging behind with over 2,000 votes in both the constituencies that he's contesting for, Devargaon and Kosugao. And for UPPL, at least they're leading by 23 seats. Interestingly, BJP had a very slow rise since morning, but now if you see, they're steadily growing as well. The traction is going up to 9 to 10 seats, followed by BPF with 4 to 5 seats. So they are at loggerheads, and across all the districts where UPPL is taking a lead. However, if you see Chirang district, that is the only district where you can see there's a neck-to-neck competition battle going between all the parties. And coming to Congress and GSP, they are just leading with 1 seat in Buxa and Kokrajhar. Congress leading in Kokrajhar and Buxa, GSP in Buxa. So that's pretty much about it. And only, I think, a rough idea or a more concrete idea would come in once the third round of counting is over. So we'll move on to the associate editor, Mr. Prakash Mohanto, and the vice president of Boro Sahitya Sabha, Mr. Kamla Musahari. What is the position of Pranab Baru, the leader of the He is leading in his constituency right now, but no concrete numbers have been given by Protidin Time yet. Thank you, Jennifer. Thank you, Digital Desk Protidin Time. আমি এইখিনিত আৰু এবাৰ বিৰতি লওঁ